আজি ২৬ আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলেও শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বানাক্ৰান্ত লোকক যি নেকি বিল, যি নেকি ঋণ, যি নেকি খাজানা ৰেহাই দিয়া হ'ব বুলি কৈছিলে, এইবিলাক ক'ত? এইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখত কোৱা কথা। এতিয়ালৈকে কোনো ধৰণৰ বানাক্ৰান্ত লোকে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ কোনো লোকে এই বিষয়টোক লৈ ৰেহাই পোৱা নাই। অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। তো এই এনেকুৱা ধৰণৰ কথা ক'লে নহ'ব, কামে কাজে হ'ব লাগিব। কাৰণ কেলৈ বিল ৰেহাই দিয়াৰ কথা কৈছিলে, বিল ৰেহাই দিয়া নাই। ঋণ মাফ কৰি দিয়াৰ কথা কৈছিলে, ঋণ মাফ কৰি দিয়া নাই। খাজানা ৰেহাই দিয়াৰ কথা কৈছিলে, খাজানা ৰেহাই দিয়া নাই। কেতিয়া দিব? কেতিয়া দিব এইটো প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ উত্তৰ দিব লাগিব বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো বান সাহায্য নামত ৰাইজক যি বিপথে পৰিচালিত কৰিছে বুলি এতিয়া তাৰ প্ৰত্যুত্তৰ দিছে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই। এতিয়া অখিল গগৈ ডাঙৰীয়াই এইবিলাক মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত গণসমাৱেশ তাত সেইখিনি শিৱসাগৰত হোৱা দেখা হৈছে। কিন্তু তাৰ যি প্ৰত্যুত্তৰ এইদৰে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই দিছে যে বান সাহায্যৰ নামত ৰাইজক বিপথে পৰিচালিত কৰিছে অখিল গগৈ ডাঙৰীয়াই। তো আমি চৰকাৰে সকলোখিনি কৰি আছোঁ, চৰকাৰে সকলো সুবিধা দি আছে, আগন্তুক সময়টো দিব, কিন্তু বান সাহায্যৰ নামত বিপথে পৰিচালিত কৰিছে বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, হিমন্ত বিশ্ব শৰ্মাক মই জোৰ কৰি পানীত নমাইছিলোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ৰেডিট লৈ আছে, মুখ্যমন্ত্ৰীয়ে ক্ৰেডিট লৈ আছে যে মই বানপানীত নামি দিছোঁ বা ৰাইজে বহুতে কৈছে। কিন্তু কথাটো হ'ল কি, সেইদিনা ক'ত প্ৰগ্ৰেম কৰিব লগা আছিলে সেইখিনি মই জানো। আৰু বিশেষকৈ এই যে শিৱসাগৰত আহি পানীত নামিব লগা হ'ল, মই জোৰ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা পানীত নামিলে। অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। ৰাজ্যত যদি চাওঁ, অভাৱনীয় বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম প্ৰত্যেকটো আমি যদি চাওঁ এতিয়া একেৰাহে এইবিলাক দাম বৃদ্ধি হৈ গৈ আছে। আৰু এই বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন দিছে। তো প্ৰত্যেকটো যদি সামগ্ৰীৰ দাম বৃদ্ধি হৈ গৈ থাকে, কিদৰে ভৱিষ্যতটো হ'ব? প্ৰত্যেকটো যিসকলে দৈনিক মজুৰি কৰি খায়, যিসকলৰ একেবাৰে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল, তো কিদৰে হ'ব আগন্তুক ভৱিষ্যত? এতিয়া ৰাজ্যত যদি আমি এনেদৰেই অভাৱনীয়ভাৱে বৃদ্ধি হৈ থাকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কংগ্ৰেছে বিজেপিক কটাক্ষ কৰা দেখা গৈছে যে এই চৰকাৰে কি দিছে, কেনেকৈ দিছে, যিসমূহ কাম কৰিম বুলি কৈছিলে কৰিব পাৰিলেনে? তো এই বিভিন্ন দিশত, তো অৰ্থাৎ আমি যদি চাওঁ ৰাজ্য চৰকাৰক কি কৰিছে, কটাক্ষ কৰা দেখা গৈছে। সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছে। চৰকাৰক আমি কি কৰিম, ওফৰাই দিম, কিন্তু আমাৰ যুঁজ শেষ নহয়। অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে বানাক্ৰান্তত যিসকল লোক আছে সকলোৱে সহায় পাব লাগিব। যি এককালীন পোৱা নাই সেইটোও দিব লাগিব। যি দল হাক দি দাবী কৰিছোঁ আমি সেইটোও দিব লাগিব। নিদিলে আমি চৰকাৰ ওফৰাই দিম। আমাৰ যিটো যুঁজ, আমাৰ লক্ষ্য, আমি যিটো দাবী কৰিছোঁ সেইটো দিবই লাগিব। আৰু এই আমাৰ যুঁজ শেষ নহয় বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন দিব লাগে বুলি আজি কিমান দিনৰ পৰা কৈ থকা হৈছে। অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন দিব বুলি এইখিনি কৈ থকা হৈছে। এতিয়ালৈকে কোনো ধৰণৰ অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন বিষয়টোৰ ওপৰত মন্তব্য কৰা নাই। বা এই বিষয়টো যিহেতু এতিয়া বিধানসভা বাজেট অধিৱেশনতো এইখিনি উত্থাপন হৈছিলে, এতিয়া কথাটো হ'ল যে এই বিষয়খিনি কাৰ্যকৰী কৰিব কেতিয়াকৈ। এতিয়া আমি যদি চাওঁ দীৰ্ঘদিন এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে যিমানখিনি মজুৰি বা মাননীয় এইখিনি তেওঁলোকে দিন পাৰ কৰিব লগা হৈছে, বা অংগনবাদী কৰ্মী সহায়িকাসকলে কেনেকুৱা কষ্টৰ মাজে তেওঁলোকে দিন পাৰ কৰিছে এইখিনি বুজি উঠা নাই কিয়? এতিয়া অতি সোনকালে এইখিনি অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন দিব লাগে, তেওঁলোকে সেইখিনি দাবী জনাইছে। বাকী যি FRS পদ্ধতি সকলোখিনি বাতিল কৰিব লাগে বুলি তেওঁলোকে মন্তব্য কৰিছে। নগাঁও উপনিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সমূহীয়া পদত্যাগ। এতিয়া আমি যদি চাওঁ তেনেহ'লে কংগ্ৰেছত এতিয়া এনেকুৱা ধৰণৰ পৰ্যায় হৈছে, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক এই যি কংগ্ৰেছে যিটো তেওঁলোকৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিসকল লোক আছে তেওঁলোকে কোনো ধৰণৰ তেওঁলোকক গুৰুত্ব নিদিয়ে, তেওঁলোকৰ কথা নুশুনে। আৰু এই যি নগাঁও উপনিৰ্বাচনৰ পূৰ্বে আমি কি দেখিছোঁ, কংগ্ৰেছত এতিয়া সমূহীয়া পদত্যাগ দেখিছোঁ, একেবাৰে তৃণমূল পৰ্যায়ত পদত্যাগ কৰা দেখিছোঁ। বানৰ অৰ্থ সাহায্য প্ৰদানত ব্যাপক খেলিমেলি, এই ক্ষেত্ৰত এতিয়া অখিল গগৈ ডাঙৰীয়াই এইখিনি অভিযোগ তুলিছে। তেওঁলোকে যেনেদৰে দিব লাগে সেইখিনি দিব পৰা নাই, সকলোখিনি খেলিমেলি হৈছে। আগন্তুক সময়ত অতি সোনকালে এইখিনি কি কৰিব লাগে, কাৰ্যকৰী ভালকৈ কৰিব লাগে, অতি সোনকালে সাহায্য দিব লাগে বুলি তেওঁ মন্তব্য কৰিছে। সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ,
মৰিবগা জেলত দিব লাগে বুলি অখিল গগৈ ডাঙৰীয়া মন্তব্য কৰিছে কিয়নো এইটো প্ৰাকৃতিক দুৰ্যোগ নহয় এইখিনি কয়লা সিন্ডিকেট শিল খনন এইবিলাকৰ বাবে শিৱসাগৰ চৰাইদেউৰ আজি এইটো অৱস্থা হ'ল মহাপলয়ে সকলো শেষ কৰি থৈ গ'ল বুলি তেওঁলোকে মন্তব্য কৰা দেখা গৈছে অখিল গগৈ ডাঙৰীয়া কৈছে যে অতি সোনকালে এই তিনিজনক গ্ৰেপ্তাৰ কৰিব লাগে PM কিষাণৰ যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰি লোৱা নাই অতি সোনকালে কৃষক পঞ্জীয়ন কৰি লওক নহলে আপোনালোকে 24 নম্বৰ কিস্তি পোৱাত বহুতখিনি অসুবিধা হ'ব পাৰে এটা কৰ্মচাৰীসকলৰ বাবে বহুতখিনি বেয়া খবৰ কৰ্মচাৰীসকলে যদি কোনোবাই কামত গাফিলতি কৰে তেওঁলোকক কি কৰিছে কঠোৰ হৈ পৰিছে তেওঁলোকৰ বিৰুদ্ধে এখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম নিৰ্দিষ্ট সময়ত তেওঁলোকে অফিচলৈ আহক নিৰ্দিষ্ট সময়ত তেওঁলোকে কাম কৰক আমি যদি এইখিনি নেদেখো তেনেহলে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে মন্তব্য কৰিছে এডিআৰই গেট 3 গেট 4 কিমান পদ ওলাব এইখিনি ক্ষেত্ৰত বহুতে কৈ আছে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেহেতু মন্তব্য কৰিলে যে এতিয়া এইবাৰ 2026ত প্ৰমোচন দিয়া হ'ব কিমান পদ খালী হ'ব এই বিষয়টো আমি গুৰুত্ব দি আছো 27ত এডিআৰই গেট 3 গেট 4 বিষয়টো আমি উল্লেখ কৰিম আৰু এতিয়া বিশেষকৈ আমি যদি চাওঁ তেনেহলে এইবাৰ গেট 3 গেট 4 ভালমান পদ ওলোৱা সম্ভাৱনা আছে আজি 26 আগষ্টৰ ৰাতিপুৱা খবৰ এইকেইটা জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে